বহুতে বিচাৰি আছিলে এটা ছেকেণ্ড হেণ্ড আইফোন লোৱাৰ কথা, ক'ত পাম বহুতে কমেণ্ট কৰি আছিলে আজি প্ৰায় 2 মাহৰ পৰা। আৰু চাওক আজি সম্পূৰ্ণ মই লৈ আহিছোঁ এড্ৰেছটোলৈ, য'ত আপুনি ছেকেণ্ড হেণ্ড আইফোন পোৱা যায়। প্ৰায় 1.5 মাহমান হৈছে, প্ৰায় 1.5 মাহমান হৈ গ'ল তেওঁলোকে নতুনকৈ খোলা। মই অহা নাছিলোঁ, মোক বহুতে সুধি আছিলে যোৰহাটত নতুনকৈ আইফোনৰ ষ্ট'ৰ এখন খোলা হৈছে ক'ত। বহুতে কৈ থাকে ক্ৰেডিট কাৰ্ড হ'লেহে বোলে আইফোন পায়, মানে EMI চিষ্টেমত। বহুতে EMI চিষ্টেমত বিচাৰি ফুৰে আৰু বহুত জেগাত কোৱা হয় ক্ৰেডিট কাৰ্ড লাগিবই। কিন্তু মই আজি য'লৈ লৈ আহিছোঁ আপোনালোকক, ইয়াত কোনো ক্ৰেডিট কাৰ্ডৰ প্ৰয়োজন নহয়, বাছ ডেবিট কাৰ্ড হ'লেই হ'ব। আৰু বহুতে সুধি আছিলে এটা ছেকেণ্ড হেণ্ড মোবাইল ল'ম, আইফোন ক'ত পাম। তো তাৰ কাৰণে যদি মই একদম সঠিক লোকেশ্যনলৈ লৈ যাওঁ, আৰু এইপিনে যাব লাগিব এয়া চব সঠিক লোকেশ্যনলৈ মই লৈ প্ৰায় 20,000ৰ পৰা আইফোন আপুনি পাই যাব। আৰু বহুতে যে কৈ থাকে যে নহয় দাদা, বহুতে কৈ থাকে ক্ৰেডিট কাৰ্ড হ'লেহে পায় বুলি। কথাটো সঁচা নেকি? পাব। ক্ৰেডিট কাৰ্ড নহ'লেও পায়, ডেবিট কাৰ্ডৰ সৈতে পাব আপুনি। হয় নেকি? অকল ক্ৰেডিট কাৰ্ড যে হ'লেই যে আমি ছেকেণ্ড হেণ্ড আইফোন এটা ল'ব পাৰিম তেনেকুৱা কোনো কথা নাই। চব বহুতে কয়, প্ৰায় মই শুনিছোঁ ক্ৰেডিট কাৰ্ড হ'লেহে আমি আইফোন ল'ব পাৰিম, ছেকেণ্ড হেণ্ড আইফোন এটা ল'ব পাৰিম। ক্ৰেডিট কাৰ্ডতহে EMIটো কাটিব পৰা যায়, কিন্তু সেইটো বাজাজ ফাইনেন্সো কৰা হৈছে। বাজাজ ফাইনেন্সৰ পাই যাব আপুনি। বাজাজ ফাইনেন্সৰ পিনৰ পৰা পোৱা যাব। তো চিন্তা কৰক, বাজাজৰ পিনৰ পৰা আপোনালোকে ফাইনেন্স কৰি পিনে এটা আপুনি ছেকেণ্ড হেণ্ড মোবাইল ল'ব পাৰিব। তাৰ বাহিৰে আপুনি ক্ৰেডিট কাৰ্ড নহ'লেও আপুনি ইয়াত ল'ব পাৰিব ডেবিট কাৰ্ডত ছেকেণ্ড হেণ্ড আইফোন। তো আইফোনৰ লগতে বহুতখিনি বস্তু আছে, এইপিনে চব চেমচাঙৰ পৰা ধৰি আৰু সকলোখিনি মানে আপুনি যি বিচাৰে আপুনি তাকেই পাব। প্ৰায় 1.5 মাহমান হৈছে নতুনকৈ খোলা। এটা দুটা নহয়, 15 আছে, 14 আছে, মানে যি লাগে আপোনাক। কিমান এইটো? 12। প্ৰাইচটো কিমান ইয়াত? এইটো প্ৰাইচ 29,000 হ'ব। 29,000। আৰু এইটো 15 আছে, 61, এইটো 60, এইটো 13 Pro 58, 85 আৰু আপোনাৰ 90। চিন্তা কৰক, যিটো 1.5 লাখ টকীয়া মোবাইল এইটো ইয়াত 90,000 দি থকা হৈছে। আৰু এইটো চেমচাং S23 Ultra, হয়, এইটো আপোনাৰ 70। যদি আপোনালোকে যদি ভাবি আছে এটা ছেকেণ্ড হেণ্ড আইফোন লোৱাৰ কথা, মই বোলে ডিব্ৰুগড় যাম, গুৱাহাটী যাম, এটা আইফোন ল'ম, এটা ভাল মোবাইল ল'ম, আপোনালোকে যাবলৈ প্ৰয়োজন নাই। এতিয়া হওক যোৰহাটৰ গড়ালিতে যি আপোনাৰ ৰিলায়েন্স ট্ৰেণ্ডছ আছে, ৰিলায়েন্স ট্ৰেণ্ডছৰ একদম ছাইডত যি মছজিদ আছে, মছজিদৰ অপজিটতে আপুনি চাইডে দেখি পাব তেওঁলোকে এখন সৰু শ্বপ, তেওঁলোকে দোকান এখন মানে খুলি থোৱা আছে নহয়, সৰুকৈ আপোনালোকৰ হয় খোলা আছে। কিন্তু তাৰ ভিতৰলৈ যেতিয়া সোমাই আহিব নহয়, তেতিয়া আপুনি দেখা পাব যি মোবাইল লাগে আপুনি তাকেই পাব। এয়া চাওক আইফোন, আৰু য'ত আপুনি কোনো ক্ৰেডিট কাৰ্ডৰ প্ৰয়োজন নাই। আকৌ এবাৰ কৈছোঁ, ক্ৰেডিট কাৰ্ড হ'লেহে যে আইফোন ল'ব পাৰিব, কোনো তেনেকুৱা কথা নাই। আপোনালোকে ডেবিট কাৰ্ডতো আপুনি ছেকেণ্ড হেণ্ড এটা আইফোন লৈ যাব পাৰিব। আৰু তাৰ লগতে চব বহুতখিনি বস্তু আছে, হেডফোনৰ পৰা ধৰি মানে চব যি লাগে। আৰু এইটো টেবলেট নহয় জানো? হয়, চেমচাঙৰ টেবলেট। এইটো কিমান দাম ইয়াৰ? এইটো আপোনাৰ 15,000। চব 15,000টো আপুনি পাই যাব। আৰু তাৰ লগতে বুলিছে নে একদম যি লাগে আৰু মোবাইলত যিকোনো বস্তু লাগে, স্মাৰ্ট ৱাটছৰ পৰা ধৰি মানে আপুনি যেনেকুৱাই লাগে। তো আহক, আৰু এই আছিলে সৰু এটা ভিডিঅ'।